আসসালামু আলাইকুম ওয়ারাহমাতুল্লাহি বারাকাতুহু। মোৰ বন্ধুসকল, মোৰ সন্মানীয় ভাইসকল, সৰু ডাঙৰ ভনীসকল, মই যিটো আপোনালোকে যে মোৰ এই ভাষণটো গজল কোৰাণত শুনি থাকে, তাৰ কাৰণে আমি কি কৰিছোঁ? আল্লাহৰ ওপৰত কি কৰিছোঁ? আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰ পিছত যিজন নবীক সৃষ্টি নকৰিলে এই দুনিয়াৰ কোনো কিছু সৃষ্টি নহ'লহেঁতেন, সেই নবীৰ প্ৰতি আমি কি কৰিছোঁ? সকলোৱে পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গতিকে আজি যিটো বিষয়ে আলোচনা হ'ব আপোনালোকে ভালদৰে শুনিব। মই আমিৰ হামজা যিটো কৈছোঁ সেইটো মোৰ সন্মানীয় মা আৰু ভনীসকলে ভালকৈ শুনি থাকিব। আসমা ৰাদিয়াল্লাহু তাআলা আনহা তেওঁ কি কৰিছিলে? তিৰোতা আছিল। মাসকল মনত ৰাখিব, আপোনালোকৰ দৰে তিৰোতা আছিল, মহিলা আছিল। আসমা ৰাদিয়াল্লাহু তাআলা আনহা কি কৰিছে? জগতৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক কি কৰিছে? মানে প্ৰশ্ন কৰিছে যে কি কৰিছে? যে মই আপোনাৰ ওপৰত ইমান আনিছোঁ, হে নবী, মই আপোনাৰ ওপৰত ইমান আনিছোঁ। কিমান ধুনীয়া সেই আসমা আছিল, এতিয়া আপোনালোকে মনত কৰক যে আপোনালোকৰ দৰে সেই আসমা ৰাদিয়াল্লাহু তাআলা আনহা আছিল। কি কৈছে? নবী, মই কি কৰিছোঁ? আপোনাৰ ওপৰত ইমান আনিছোঁ। পুৰুষসকলে জামাতত নামাজ পঢ়ে, তেওঁলোকে জেহাদত যোগদান কৰে আৰু শ্বহীদ হৈ যায়। কোনে? পুৰুষসকলে শ্বহীদ হৈ যায়। আমি পুৰুষৰ সমান অংশীদাৰ হ'ব নোৱাৰোঁ। তাৰমানে যিবিলাক কাম পুৰুষসকলে কৰি আছে সেই সকলো কাম মহিলাই কৰিব নোৱাৰে। সেই কথাখিনি মানে আমাৰ নবীৰ ওচৰত কৈ আছে কোনে? আসমা ৰাদিয়াল্লাহু তাআলা আনহা। মনত ৰাখিব যে বিশ্ব নবী আৰু পবিত্ৰ নবীয়ে ক'লে, হে চাহাবাসকল, তোমালোকে এই মহিলাতকৈ ভাল প্ৰশ্নকাৰী ধৰ্মৰ বিষয়ে দেখিছেনে? মানে আমাৰ নবী আচৰিত হৈ পৰিছে। কেনেকুৱা প্ৰশ্ন কৰিছে? যে যিবিলাক মানুহে দুনিয়াৰ ভিতৰত আছে, কিমান পুৰুষসকলে নামাজ পঢ়ে, ৰোজা থাকে, আৰু কিবা কি কৰে, মানে 7 বজাত গৈছে, জামাতে নামাজ পঢ়িছে, কিন্তু তিৰোতাসকলে পঢ়িব নোৱাৰে। ঘৰত কোনে কোনে থাকে? কোৰাণৰ ভিতৰত যিটো মানে সূৰা আহজাবৰ ভিতৰত আমাৰ আল্লাহ কৈছে যে তোমালোকে সেই মহিলাসকল, তোমালোকে ঘৰৰ কোনে কোনে থাকা, তোমালোকৰ শৰীৰ চেহাৰা যেন বেলেগ পুৰুষে নাদেখে, মানে পৰ্দাৰ ভিতৰত থাকিবলৈ কৈছে। গতিকে মানে সেই আসমা ৰাদিয়াল্লাহু তাআলা আনহা নবীক প্ৰশ্ন কৰিছে। নবী আচৰিত হৈ পৰিছে। চাহাবাসকলে ক'লে, আমাৰ আসমাৰ দৰে এজনী মহিলাই এনে প্ৰশ্ন সুধিব পাৰে আমি কল্পনা কৰিব নোৱাৰোঁ। আচৰিত হৈ পৰিছে। আজি মাসকল তোমালোকে প্ৰশ্ন কৰিবা, যিটো নাজানা সেইটো মানুহৰ ওচৰত, তোমাৰ স্বামী আছে, আলিম উলামা আছে, কি প্ৰশ্ন কৰিব লাগিব। যিহেতু কি সেইটো যদি আমি নাই জানো, কেনেকৈ ইছলাম ধৰ্মৰ কিমানটা ফৰজ আছে, কিমানটা সুন্নত আছে, কিমানটা অজেব আছে, সেইবিলাক জানিব লাগিবতো। ঘৰৰ কোনে কোনে আমি আছোঁ, কিন্তু নামাজৰ কোনটো ফৰজ, ৰোজাৰ কোনটো কেইটা ফৰজ আছে, উজুৰ কেইটা ফৰজ আছে, সেইবিলাক জানিব লাগে। সেইবিলাক মানে আসমা ৰাদিয়াল্লাহু তাআলা সুধিছে নবীক। মনত ৰাখিব। তেতিয়া নবীয়ে ক'লে, হে আসমা, মনোযোগেৰে শুনা, মনোযোগেৰে শুনা আৰু পৃথিৱীৰ সকলো নাৰীক ক'বা। আসমাক, আমাৰ নবীৰ কথা, আমাৰ নবী কৈছে, আসমা তুমি কি কৰা? মই যিটো কৈছোঁ মোৰ পৰা কথাবিলাক তুমি শুনিবা, আৰু গোটেই পৃথিৱীৰ যিবিলাক তোমাৰ লগত যিবিলাক মহিলা থাকে তেওঁলোক কৈ দিবা। কি কৈ দিবা? স্বামীৰ সেৱা কৰিব লাগিব। 1 নম্বৰ কি? মহিলাসকল যদিও মছজিদত যাব নোৱাৰে, মাঠেৰ নামাজ পঢ়িব নোৱাৰে, কিন্তু মহিলাসকলৰ সওৱাব নেকি আছে, সেইটো আমাৰ নবী কৈ আছে যে কি কৰিব লাগিব? তোমাৰ স্বামীৰ সেৱা কৰিব লাগিব। সুবহানাল্লাহ। 1 নম্বৰ, স্বামীয়ে যিটো হুকুম আদেশ কৰিছে সেইটো মানি চলিব লাগিব। কিন্তু এটা কথা হ'ল, স্বামীয়ে কি কৰিছে? তুমি চুৰি কৰা, জেনা কৰা, সেই জুই মানুহৰ ঘৰত ধৰাই দিয়া, বিভিন্ন খাৰাপ বেয়া কামৰ আদেশ কৰিছে, সেই তেনেকুৱা আদেশ মানিব নোৱাৰিবা। তেনেকুৱা আদেশ মানিব নালাগে। যিটো কোৰাণ আৰু হাদিছ অনুযায়ী স্বামী আদেশ কৰিছে সেইটো মানি চলিব লাগিব। আৰু এটা কথা হ'ল, স্বামীক সন্তুষ্ট কৰিব লাগিব। কি কৰিলে স্বামী সন্তুষ্ট হয়, কোন কামটো কৰিলে স্বামী সন্তুষ্ট হয়, সেই বিষয়ে চিন্তা কৰিব লাগিব। আৰু স্বামীক গালি গালাজ নকৰিবা। অনেক বিভিন্ন মহিলা দেখা যায়, মই বিভিন্ন গাঁৱত গৈছোঁ,
বিভিন্ন ঠাইত গৈছোঁ দেখিছোঁ কিছুমান মহিলা তিৰোতাই স্বামীক গালি গালাজ পাৰে, স্বামীৰ কলিজাত আঘাত দিয়ে। তেনেকুৱা কৰিব নালাগে। স্বামীৰ যদি বেজাৰ হৈ যায়, অসন্তুষ্ট হৈ যায়, তেনেহ'লে এইটো আল্লাহ অসন্তুষ্ট হৈ যাব। স্বামীক কেতিয়াও গালি গালাজ নকৰিবা, স্বামীৰ কলিজাত দুখ নদিবা। আৰু এটা কথা হ'ল, মই কৈ আছোঁ, স্বামীৰ সমান নেকি পাবা যদি তুমি তেনেকুৱা কৰা। ঘৰৰ বহি বহি পাঁচতো নামাজ পঢ়া, ভালদৰে উজু টুজু কৰি নামাজ পঢ়া, স্বামীক সন্তুষ্ট কৰা, জিকিৰ কৰা, দান খৰাত কৰা, ইত্যাদি ভাল ভাল কাম কৰা। স্বামীৰ যিটো মানে সেই যে মছজিদত গৈছে, জামাত গৈছে, তবলিগ জামাতত গৈছে, তাতে যিমান নেকি পাইছে সেই মাসকল তোমালোকেও ঘৰত বহি বহি পাবা। এইটো কথা হ'ল। আৰু এটা কথা হ'ল, মাতৃসকল আল্লাহু আকবাৰ ক'ব লাগে। আৰু মোৰ ভিডিঅ'টো ভাল পাই লাইক দিব। মোৰ যিটো ভিডিঅ' চাবাইলোঁ আপোনালোকে যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ইনশাআল্লাহ আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।